এয়া কলখাৰ পুৰি লৈ এনেকৈ পানী অকণমান দি এনেকৈ চাকি লৈ পেলাই ভাতৰ লগত ভাজি কোনে কোনে খাই ভাল পায় বাৰু। মই কিন্তু ভাল পাওঁ। আগতে নাখাইছিলোঁ, এতিয়া কিন্তু খাই খাই ভাল লগা হ'ল। আৰু কলখাৰ খাবও লাগে, পেট চাফা হয় আৰু লগতে হজম শক্তিও অকণ ভাল হয়, সেইকাৰণে কলখাৰটো খাব লাগে। এইখিনি মই এতিয়া এনেকৈ পানী উলিয়াই ল'লোঁ আৰু এইখিনি এতিয়া মই ভাত দি ভাজিম, তাৰপিছত আপোনালোকক দেখাই আছোঁ দেই। এতিয়া মই এইখিনি পিঁয়াজ আৰু নহৰু এনেকৈ থেতেলাই লৈছোঁ, নহৰু কেইফুটামান, আৰু এইখিনি পিঁয়াজ লৈছোঁ আৰু এইখিনি কলখাৰখিনি আৰু অকণমান ভাত লৈ ল'ম, যিহেতু ভাত দি ভাজিম। সেয়াই আপোনালোকক দেখাই দিলোঁ আৰু। এয়া পিঁয়াজ আৰু নহৰু দি দিলোঁ, পিঁয়াজ আৰু নহৰু দিলোঁ এনেকৈ। তাৰপাছত মই দিম খাৱনিখিনি এইখিনি মই উলিয়াই থৈছিলোঁ যে এইখিনি, আৰু এইখিনি ভাতখিনি। আৰু এইখিনি ঠাণ্ডা ভাত লৈছোঁ, মই দিনত বনোৱা আছিলে ঠাণ্ডা ভাত। এতিয়া দিম মই খাৱনি যোনখিনি উলিয়াই লৈছিলোঁ যে সেইখিনি ইয়াত দি দিলোঁ। দি দিয়াৰ পিছত উতলিব যে, তাৰপাছত মই দিম ভাতখিনি। এইখিনি খাৱনি যে মই বনাইছিলোঁ ভাতৰ লগত, এইখিনি এনেকুৱা হৈ গ'ল। খাবলৈ কিন্তু বহুত ভাল লাগে। ইয়াত জলকীয়া আৰু তেজপাত দিবলৈ, তেজপাত মোৰ নাছিলে, আৰু জলকীয়া দিবলৈ ছোৱালীজনীও খাব যে সেইকাৰণে দিয়া নাই। তাৰপিছত এনেকৈ মটৰ আলু বনালোঁ, এয়া কলখাৰ দিছোঁ, আৰু ইয়াত কণী আমলেট কৰি দিলোঁ, আৰু ইয়াত দাইল বনালোঁ। এইখিনি এনেকৈ মই ছোৱালীজনীক খুৱাই লওঁ, তাৰপিছত মই আৰু মানুহজনে খাম, তাইক খুৱাই লওঁ।